ভিউয়ার্স সকলকে এটা নতুন ভিডিওত স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কিন্তু আপোনালোকে দেখা পাব কেনেকৈ আপোনালোকে 2024 বৰ্ষৰ যিখন ভোটাৰ লিষ্টৰ ড্ৰাফট আছে কেনেকৈ ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰসেছ কিন্তু ভিডিঅ'টোৰ জৰিয়তে দেখাব ভিডিঅ'টো কমপ্লিটলি চাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যি ইউটিউবত চাই থাকিব বিচাৰে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যি ফেচবুকত চাই পেজটো ফলো কৰি দিব এনেকুৱা ধৰণৰ নিতৌ ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব তেতিয়াহ'লে সম্পূৰ্ণ ষ্টেপ আপোনালোকে মোবাইলৰ পৰাই কৰিব পাৰিব কেনেকৈ কৰিব মোবাইল স্ক্ৰীন আপোনালোকে ফলো কৰক আৰু আপোনালোকে নিজে নিজৰ মোবাইলৰ পৰা আপোনালোকৰ যিখন ভোটাৰ লিষ্ট 2024 বৰ্ষৰ ড্ৰাফট ভোটাৰ লিষ্ট ফাইনাল লিষ্ট কিন্তু এতিয়ালৈকে পাব্লিছ হোৱা নাই আৰু ড্ৰাফট কেনেকৈ ডাউনলোড কৰিব ড্ৰাফটৰ আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই সেইটো সম্পূৰ্ণৰূপে চাব পাৰিব আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব শেয়াৰ মাৰি দিব নাপাহৰিব কিন্তু আৰু ফ্ৰেণ্ডসকল 2024 বৰ্ষৰ ভোটাৰ লিষ্টৰ ড্ৰাফট আপোনালোকে ডাউনলোড কৰিবৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে সিম্পলি সাৰ্চ বক্সত টাইপ কৰিব CEO আসাম আৰু আপোনালোকৰ সন্মুখত শিফ্ট ইলেক্ট্ৰল অফিচাৰৰ যি অফিচিয়েল পৰ্টেল আছে অফিচিয়েল পৰ্টেলটো কিন্তু আপোনালোকৰ সন্মুখত আহি যাব এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে ইয়াৰ পৰা কি কৰিব লাগিব আপোনালোকক মই দেখুৱাই দিম কেনেকৈ আপোনালোকে নতুন যি ভোটাৰ লিষ্টৰ ড্ৰাফট আছে সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব সিম্পলি মোবাইল ইউজ কৰিলে আপোনালোকে ডেস্কটপ ভাৰ্চন কৰি ল'ব তাতে আপোনালোকৰ সুবিধা হ'ব বস্তুটো বিচাৰোতে এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে দেখা পাব ইয়াতে কিন্তু আপোনালোকৰ সম্পূৰ্ণখিনি ভালকৈ আপোনালোকৰ শ্ব' হোৱা নাই আপোনালোকে যদি ল্যাপটপ বা ডেস্কটপ ইউজ কৰে তেতিয়াহ'লে ভাল হ'ব এতিয়া আপোনালোকে দেখাব PDF ইলেক্ট্ৰল কিন্তু ইয়াৰ আগত 2024 বৰ্ষ বুলি আপোনালোকৰ সন্মুখত থাকিব এতিয়া ফ্ৰেণ্ডসকল এতিয়া দেখা পাইছে PDF ইলেক্ট্ৰল ৰোল ফৰ দ্য ইয়াৰ 2024 আৰু 23 ৰ ক্ষেত্ৰতো কিন্তু ডাউনলোড কৰিব পাৰিব এতিয়া 24 ৰ ক্ষেত্ৰত মই লিংকটোত ক্লিক কৰি দিম আৰু লিংকটোত ক্লিক কৰি দিয়াৰ সন্মুখতে আপোনালোকৰ সন্মুখত ভোটাৰ সাৰ্ভিস পৰ্টেলৰ যি পেজ আছে পেজটোলৈকে ৰিডাইৰেক্ট কৰিব এতিয়া ইলেক্ট্ৰল ৰোলৰ ক্ষেত্ৰত আপোনালোকে কিন্তু আপোনালোকৰ ডিটেইলছসমূহ কিন্তু এন্টাৰ কৰিব লাগিব এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে প্ৰথমতে ষ্টেটটো আসাম থাকিব নিজৰ যি ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টটো কিন্তু আপোনালোকে সিলেক্টেড কৰিব লাগিব এতিয়া সিলেক্ট কৰাৰ পিছত কিন্তু এছেম্বলি কনস্টিটিউয়েন্সি তো আপোনালোকে সিলেক্ট কৰিব লাগিব এতিয়া মন কৰিব আপোনালোকৰ কিন্তু যি এছেম্বলি আছে এছেম্বলিটো কিন্তু এইবাৰ চেঞ্জেছ হৈছে গতিকে আপোনালোকে নিজৰ যি এছেম্বলি আছে এছেম্বলিটো কিন্তু আপোনালোকে ভালকৈ সিলেক্ট কৰিব লাগিব যেহেতু আমাৰ আগৰ বাক্সা ডিস্ট্ৰিক্টৰ আছিলে 41 নং সৰভোগ আছিলে এতিয়া তাৰ পৰা মানাসলৈ ৰিডাইৰেক্ট কৰিছে এতিয়া ফ্ৰেণ্ডসকল মানে হেতু পৰিৱৰ্তন হৈছে এতিয়া সিলেক্ট ল্যাঙ্গুৱেজ টো আপোনালোকে ক্লিক কৰি আসামিছত ক্লিক কৰিব ক্লিক কৰি ইয়াতে এটা ক্যাপচা কোড দেখাব ক্যাপচা কোডটো কিন্তু মাৰি দিব লাগিব তাৰ আগতে আপোনালোকে ইয়াতে আপোনালোকৰ সকলোখিনি পাৰ্ট ডিটেইলছ আহি যাব আৰু ক্যাপচা কোডটো নমৰাকৈও কিন্তু আপোনালোকে ইয়াৰ পৰা সাৰ্চ বক্সত ক্লিক কৰিলে আপোনালোকে নিজৰ যি স্কুল আছে সেই স্কুলটো কিন্তু আপোনালোকে সাৰ্চ কৰিলে আহি যাব এতিয়া চাওক মই ডাইৰেক্ট সাৰ্চ কৰি দিছো 1106 আৰু তাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণে আপোনালোকৰ পৰ্ট ডিটেইলছ টু আহি যাব আৰু তাৰ পিছত ইয়াতে আপোনালোকে দেখাব ড্ৰাফট ডিটেইলছ ড্ৰাফট 2024 আৰু আপোনালোকৰ থাকিব ইয়াতে ফাইনাল লিষ্ট টু ৱেট টু পাব্লিশড এতিয়ালৈকে পাব্লিশড হোৱা নাই এতিয়া আপোনালোকে এই ড্ৰাফটটো ডাউনলোড কৰিবৰ বাবে ওপৰত যি ক্যাপচা দেখা পাইছিলে সেই ক্যাপচাটো কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে যি ক্যাপচা আছে ক্যাপচাটো ফিল আপ কৰক আপোনালোকৰ ক্ষেত্ৰত কিন্তু বেলেগ ক্যাপচা আহিব পাৰে এতিয়া ক্যাপচাটো মই ডাইৰেক্টলি ফিল আপ কৰি লৈছো ফিল আপ কৰাৰ পিছত কিন্তু আপোনালোকে এই যি ডাউনলোড বটনটো আছে ডাউনলোড বটনটোত ক্লিক কৰিলে আপোনালোকৰ এই যি PDF ফৰমেটত আপোনালোকৰ ড্ৰাফট 2024 টো আছে 24 টো কিন্তু আপোনালোকৰ ডাউনলোড হ'ব এতিয়া চাওক পেজটো কিন্তু ঘূৰি আছে অৰ্থাৎ মানে ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে এতিয়া অলপ সময় ওয়েট কৰি মই ডাউনলোড কৰি দেখুৱাই দিছো আৰু ফ্ৰেণ্ডসকল অলপ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আহিব মই কিন্তু অলৰেডি একবাৰ ডাউনলোড কৰিছোঁ তাৰ পিছতো সোধা হৈছে ডু ইউ ৱান্ট টু ডাউনলোড এগেইন এতিয়া মই ডাউনলোড এগেইনত ক্লিক কৰিছোঁ যেহেতু আপোনালোকক দেখুৱাব লাগিব এতিয়া চাওক ফ্ৰেণ্ডসকল মোৰ ওপৰত কিন্তু ডাউনলোড এটা ফাইল এটা আহি গৈছে এতিয়া মই ফাইলটো মই ওপেন কৰি আপোনালোকক দেখুৱাই দিম এতিয়া এই যি ফাইলটো আছে ফাইলটো মই ওপেন কৰিছোঁ ওপেন কৰিবৰ বাবে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি কিন্তু আপোনালোকৰ যি ফাইল আছে ফাইলটো চাব পাৰিব এতিয়া চাওক 2024 বৰ্ষৰ ভোটাৰ তালিকা আৰু ইয়াৰ পৰা আপোনালোকৰ যি ঠাই বা আপোনালোকৰ নাম আছে সেই নামটো কিন্তু আপোনালোকে চেক কৰিব পাৰিব ইয়াতে আপোনালোকৰ ফটোখিনি উপলব্ধ বুলি আছে কিন্তু এতিয়ালৈকে ফটোটো ইয়াতে শ্ব' হোৱা নাই আৰু এইটো ড্ৰাফট হয় আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নিজৰ নাম আছে নে নাই সেইটো কিন্তু ইজিলি চেক আউট কৰিব পাৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ পেজটো ফলো কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰে প্লিজ কৰি দিব থ্যাংক ইউ